This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. পাপাৰাজিৰ সৈতে জয়া বচ্চনৰ সম্পৰ্ক বৰ এটা ভাল নহয়। বিমানবন্দৰতে হওক, পাৰ্টিতে হওক বা আন কোনো বিয়াতে হওক, ফটোগ্ৰাফাৰসকলে ফটো উঠোৱা দেখিলে জয়া বচ্চন চিঞৰি উঠে। তেওঁলোকৰ আচৰণ জয়া বচ্চনে একেবাৰে ভাল নাপায়। কেমেৰাৰ সন্মুখত নিজৰ বিৰক্তিকৰ ভাৱ স্পষ্ট কৰি দিয়ে জয়াই। তাৰপিছত আকৌ সেই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত জয়া বচ্চনেও নিজৰ বিৰক্তিকৰ কাৰণ প্ৰকাশ কৰিছে। জয়াই কয়, তেওঁলোক আকৌ সাংবাদিক নেকি? মই জানো সাংবাদিক কি। মই এগৰাকী সাংবাদিকৰ কন্যা। লেতেৰা কাপোৰ পিন্ধি হাতত 4টা ফোন লৈ আবিজাবি প্ৰশ্ন সুধিব আহে আৰু অশিক্ষিত অশ্লীল মন্তব্যও কৰে। তেওঁলোকক সাংবাদিক বুলি কেনেকৈ ক'ব পাৰি? গতিকে মোৰ বিষয়ে কোনে কি কয় মই একেবাৰে পচন্দ নকৰো। সূত্ৰ অনুসৰি জয়া বচ্চনৰ এই মন্তব্যত মুম্বাইৰ পাপাৰাজিয়ে অপমানিত অনুভৱ কৰিছে। জয়াৰ লেতেৰা কাপোৰ আৰু নিৰক্ষৰ বুলি মন্তব্য কৰাৰ পিছতে এতিয়া ক্ষুব্ধ হৈ পৰিছে মুম্বাইৰ ফটোগ্ৰাফাৰসকল। তেওঁলোকে স্পষ্টকৈ কৈছিল যে যদি ফটোগ্ৰাফাৰ নাহে তেন্তে প্ৰমোচন কেনেকৈ হ'ব। আনকি প্ৰতি দেওবাৰে অমিতাভ বচ্চনে অনুৰাগীৰ সৈতে সাক্ষাৎ কৰা সাক্ষাৎকাৰবোৰো পাপাৰাজিৰ কৃপাতে ভাইৰেল হৈ পৰে। পাপাৰাজিৰ মন্তব্য, জয়াৰ মতে আমি সাংবাদিক নহয়, সংবাদ মাধ্যমৰ কৰ্মীও নহয়, কিন্তু আমি ছ'চিয়েল মিডিয়াত আছো, যিটো এই সময়ত অতি গুৰুত্বপূৰ্ণ কথা। গতিকে আমাৰ গুৰুত্ব বৰ এটা কম নহয়। বলিউডৰ জনপ্ৰিয় ফটোগ্ৰাফাৰ বৰিন্দৰ চাওলাই সংবাদ মাধ্যমৰ সন্মুখত কয় যে যেতিয়াই কোনো চেলিব্ৰিটিয়ে আমাক ফটো উঠিবলৈ নিষেধ কৰে বা নিষেধাজ্ঞা আৰোপ কৰে তেতিয়া আমি সেই নিষেধাজ্ঞা মানি লওঁ। অৱশ্যে জয়াজীৰ মন্তব্য অনুচিত। জয়াজীৰ বক্তব্য অতি অপমানজনক। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।